নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং পশ্চিম যোৰহাটৰ কুসুম যুগনীয়াত ৰাইজ একত্ৰিত হৈ বুঢ়া নামঘৰৰ সন্মুখত হুঁচৰি জুৰি ৰাঙলীক আদৰণি জনায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো চলিছে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা উত্তৰ পশ্চিম যোৰহাটৰ কুসুম যুগনীয়াত ৰাইজ একত্ৰিত হৈ পৰম্পৰা অক্ষুণ্ণ ৰাখি স্থানীয় বুঢ়া নামঘৰৰ প্ৰাংগণত পহিলা বহাগত হুঁচৰি জুৰি ৰঙালীক আদৰণি জনায় এই হুঁচৰিত স্থানীয় ডেকা গাভৰু বোৱাৰী জীয়াৰী বৃদ্ধ বনিতাৰ লগতে শিশুসকলেও অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে এই মুকলি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে কুহুমজুগনীয়া গাঁওখন ঐতিহ্যমণ্ডিত কুহুমজুগনীয়া গাঁও ইয়াত প্ৰয়াত মিহি মেধি মইনাবায়ন কেশবায়ন ৰমাইবায়ন ইত্যাদি বিভিন্ন ব্যক্তিয়ে হাত ধৰি যোৱা এই কুহুমজুগনীয়া গাঁৱত পৰম্পৰাগতভাৱে বহুদিনৰ পৰা হুঁচৰি হিচাপত আমাৰ তিনি পুৰুষীয়া লোক লৈ আমি আচলতে ঘৰে ঘৰে হুঁচৰি গাইছিলোঁ এতিয়া সময়ৰ সোঁতত মানুহবিলাকৰ যিহেতু কৰ্মব্যস্ততা বাঢ়িল সেয়েহে আমি ঘৰে ঘৰে গৈ গোটেইখিনিকে পদধূলা দিব নোৱাৰাৰ অৱস্থা এটা আহি পৰিল সেইকাৰণে আমি এটা 2014 চনৰ পৰা আমি এটা ব্যৱস্থা ল'লোঁ যে আমাৰ এই নামঘৰৰ সন্মুখভাগত আমি সমস্ত অংশীদাৰ তথা এই অঞ্চলৰ সকলো ৰাইজক একত্ৰিত কৰি আমি হুঁচৰি গোৱাৰ পদক্ষেপ আৰম্ভ কৰিলোঁ আৰু সেয়েহে সেই পৰম্পৰাগত ৰক্ষা কৰি আমি 2014 চনৰ পৰা একাধিক্ৰমে আজি পৰ্যন্ত আমি এই হুঁচৰি যোৱাৰ ব্যৱস্থা কৰিছোঁ তাৰোপৰি 2020 চনত আমি ক'ভিডৰ কাৰণে নোৱাৰিলোঁ তাৰ বাদে বাকী সকলো সময়তে আমি এই হুঁচৰি গোৱাৰ প্ৰচেষ্টা কৰি আছোঁ আৰু ইয়াৰ দ্বাৰা আমি ৰাইজক বাৰ্তা দিব খুজিছোঁ যে আমাৰ এই অঞ্চলৰ দৰে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থাকি সদৌ অসমবাসীয়ে যাতে বিহু উদযাপন কৰি বাপতি সাহোনক ৰক্ষা কৰি থাকে তাৰ কাৰণে আমি তেখেতসকললৈ আহ্বান জনাম আৰু আমাৰ ইয়াত বিভিন্ন জাতি উপজাতি তথা বিভিন্ন ধৰ্মাৱলম্বী লোক আছে যদিও সমস্ত একত্ৰিত হৈ আমাৰ ইয়াত হুঁচৰি পৰিৱেশন কৰে আৰু আটাইতকৈ ডাঙৰ কথা ইয়াত আমাৰ 4 পুৰুষ গোট খায় যেনে আমাৰ দেউতাক আহিছে দেউতাকৰ পুতেক আহিছে পুতেকৰ পুতেক আহিছে আকৌ পুতেকৰো পুতেক আহিছে মানে 4টা পুৰুষ ইয়াত গোট খাই পেলাই হুঁচৰি মাৰিছে সেয়েহে আমাৰ অতি আনন্দৰ কথা তাৰোপৰি ইয়াত আইসকল বা আমাৰ জীয়াৰী বোৱাৰী সকলো আহি ৰং ৰহস্যৰে আমাৰ ইয়াত মুকলিভাৱে অনুষ্ঠান পৰিৱেশন কৰে তাত কোনো দ্বিধাবোধ নাই সেয়েহে আমাৰ এই সম্প্ৰীতি এনাজৰী যাতে আগলৈকে বান্ধ খাই থাকে তাৰ কাৰণে আমি চেষ্টা কৰিম বৰ্তমান আজি আমাৰ 28,200 আগৰ অৱস্থাটো আমাৰ যথেষ্ট টকা উঠে আমি নামঘৰৰ উন্নয়নমূলক কামত সেই টকাটো খৰচ কৰোঁ আমি বৰ্তমানলৈকে চৰকাৰৰ পৰা একো অনুদান পোৱা নাই যদিও আমি মাটিও অলপ কিনিলোঁ আমাৰ ৰাইজৰ ফালৰ পৰাই এই মাটি টকা সংগ্ৰহ কৰি মাটি তোলা কিনা হ'ল তদুপৰি নামঘৰ নতুনকৈ আপুনি নিশ্চয় দেখিছে যে আমাৰ নামঘৰত 3 পাত নতুনকৈ লগোৱা হৈছে কিন্তু আমাৰ গাঁৱৰ অংশীদাৰসকলেই সেই 3 পাত দিছে আৰু টাইলছৰ পৰা ধৰি যথেষ্ট সংখ্যক দিছে সংগৃহীত টকাখিনি আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ আমি ভাবিছোঁ আমাৰ নামঘৰত কেইটামান অভাৱ আছে মানে আমাৰ ৰাইজ চাই বৰ্তমান আমাৰ ভাওনা সভা পাতিলে মানুহ বহিবলৈ নাতে গতিকে এইফালৰ এখন বাৰাণ্ডা আমি দিম বুলি ভাবিছিলোঁ ইতিমধ্যে টিংটো আমাৰ শ্ৰদ্ধাৰ বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডক্টৰ জিতেন হাজৰিকা ঘৰৰ পৰিয়ালৰ ফালৰ পৰা টিংটো দিম বুলি কৈছে গতিকে বাকীখিনি আমি খুঁটা চুটা বনোৱাৰ পৰা ধৰি কাঠৰ কামখিনি আমাৰ এই সংগৃহীত টকাই কৰিম বুলি ভাবিছোঁ আজি তেখেতো উপস্থিত আছে আজি ডক্টৰ জিতেন হাজৰিকা উপস্থিত আছে তেখেতৰ জ্যেষ্ঠ ভাতৃ ডাক্তৰ ৰঞ্জিত হাজৰিকা উপস্থিত আছে আৰু তেনেধৰণে আমাৰ বিভিন্ন বিভাগত চাকৰি কৰা আমাৰ আৰক্ষী বিভাগত আছে পখেন বৰা তেনেকৈ গোলেশ্বৰ বৰা বুলি এজন আছে আৰ্মি বিভাগত এই যিমানখিনি আহি আছে সেইখিনি ছুটীত অহা সকলোখিনি কিন্তু ইয়ালৈ আহে গতিকে আচলতে মনটো একেবাৰে আজি একেবাৰে আনন্দ আমাৰ সকলোৰে আনন্দ গোটেইখিনি একেলগে হৈছে আমি নতুন ল'ৰাখিনিও দেখিছোঁ চাকৰিৰ পৰা আহিও আমাৰ এই নামঘৰত একেলগে আমি গোট খাওঁ এনেই ঘৰে ঘৰে যোৱাটো সম্ভৱ নহয় কাৰণে আমি একেলগে গোট খাওঁ আৰু নামঘৰত পিছত বহোঁ আলোচনা কৰোঁ
এইটো আমাৰ এটা পৰম্পৰা। গতিকে আমি ভাবিছোঁ এই পৰম্পৰা আমি ভৱিষ্যতলৈকে আমি উত্তৰ পুৰুষক বাট দেখুৱাই যাম, যাতে তেওঁলোকেও এনেধৰণে এই পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যপূৰ্ণ এই কুহুমজুগীয়া গাঁওখনৰ গৌৰৱ সদায় ৰক্ষা কৰে, তাৰ বাবে আমি চিন্তা কৰিছোঁ। আৰু আমাৰ পৰৱৰ্তী অৱস্থাত উত্তৰ পুৰুষৰ যথেষ্ট পঢ়া শুনাৰ ফালৰ পৰাও আমাৰ এই গাঁওখনত আগবাঢ়ি গৈছে, আৰু সেই দিশতো বা ভাওনা বা কৃষ্টি সংস্কৃতি অন্যান্য দিশতো গান বাজনাৰ পৰা ধৰি ঢুলীয়া খুলীয়া পৰা ধৰিও আমাৰ গাঁওখন যথেষ্ট আগবঢ়া। গতিকে আমি গাঁওখনক লৈ যথেষ্ট গৌৰৱবোধ কৰোঁ। গতিকে এই গৌৰৱ যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰোঁ, আৰু উত্তৰ পুৰুষক আমি তাৰ কাৰণে প্ৰেৰণা দি যাম বুলি আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ আৰু ৰাইজৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।